তো guys, আজি এটা এণ্ডক খুলিছোঁ। এণ্ডক মই বহুত গাড়ী খুলিলোঁ, কিন্তু এণ্ডক এটা খুলিছোঁ। এণ্ডকটো আহিছে ছাৰ্ভিচ চেণ্টাৰৰ পৰা ৰিটাৰ্ণ হৈ আহিছে। মানে গাড়ীটোৰ বয়স হৈছে 2 মাহ। সেইটো এণ্ডকটো দেখা দিয়ে আগত। এণ্ডকটো বাৰে খুলি দিছোঁ মই। এণ্ডকটো মানে কিবা এটা প্ৰব্লেম, মানে ফিউজটো বাৰ গুচি যায়। মানে শ্বৰ্ট হৈ যায় ফিউজটো। চেল্ফত ষ্টাৰ্ট নহয়, কিকত ষ্টাৰ্ট হৈ আছে, চেল্ফত ষ্টাৰ্ট নহয়, হৰ্ণ চৰ্ণ নবজে। ছাৰ্ভিচ চেণ্টাৰৰ পৰা ঘূৰি আহিছোঁ। ছাৰ্ভিচ চেণ্টাৰত কৈছে যে ৱাৰিংটো গোটেই চেটটো চেঞ্জ কৰিব লাগিব, তোমাৰ টোটেল 10,000 টকা খৰচা আছে। তাৰমানে সেই ল'ৰাটো বাহিৰত দেখাৰ কাৰণে ছাৰ্ভিচ চেণ্টাৰৰ ৱাৰেণ্টি দিয়া নাই, 10,000 টকা খৰচা বুলি কৈ দিছে। তাৰপিছত মোৰ তাতে লৈছে, মোৰ তাতে মেচিন আছে, মই মেচিন দি চেক কৰিলোঁ। চেক কৰাৰ পিছত জমাটো ধৰাত পৰিল। ফিউজটো যোৱাৰ কাৰণ হ'ল ইয়াৰ এই বেকলাইটটো, এণ্ডকৰ যোনটো এইটো বেকলাইটটো, এইটো মালটো ভাঙা আছে। ইয়াতে ইয়াৰ পানী সোমাইছিল, পানী সোমাই এই লাইটটো শ্বৰ্ট হৈ গৈছিল। লাইটটো যেতিয়া ষ্টাৰ্ট কৰোঁতে স্কুটি সদায় ব্ৰেক মাৰিব লাগে। ব্ৰেক মাৰিলে এইটো লাইটটো জ্বলে, লাইটটো জ্বলিলে ফিউজটো কাটি যায়। তো ফিউজটো কাটি যোৱাৰ পিছত গাড়ী আৰু ষ্টাৰ্ট নহয়। মই খুলি পিনে চালোঁ, এইটো মালটো মিটাৰ দি চেক কৰি চালোঁ, এইটো প্ৰব্লেম আছিল। প্ৰব্লেমটো ছল্ভ হৈ গ'ল।